নমস্কাৰ আশা কৰো সকলো সুস্থ হৈ আছে সাৱধানে আছে ঘৰত আছে গোটেই ভাৰতবৰ্ষত 21 দিনীয়া লকডাউন বহুতৰ বহু অসুবিধা হৈছে কিন্তু আমি তেনেকে ভাবিলে নহব কাৰণ কি গোটেই পৃথিৱীত এনেকুৱা এটা মহামাৰী কেতিয়াও হোৱা নাছিল গতিকে আমি সেনেকুৱা এটা সন্মুখীন হোৱা নাই যেহেতু কোনেও নাজানে কেনেকে হেতু আমি ডিল কৰিব লাগিব এটাই জানো যে গম পাইছো যে আমি আতৰি থাকো যদি সকলোৱে ইজনৰ পৰা সিজনৰ পৰা তেতিয়া হলে ভাইৰাছটো ইজনৰ পৰা সিজনলৈ নেযায় আৰু সেই এটা উপায় দেখিছে গোটেই পৃথিৱীত যে এনেকে সোশ্যাল ডিস্টেন্সিং কৰিহে এটো আমি ডিল কৰিব পাৰিম টেকল কৰিব পাৰিম তেনেকুৱাতে আমি ঘৰত থাকি বহু চিন্তা আহিছে যে কি কৰিব পাৰি কাৰণ কি যিমান সোনকালে আমি সকলো সমস্যা আমি সমাধান কৰিব পাৰো আমি নৰ্মেল জীৱনলৈ উভতি যাব পাৰিম তাতে যিখিনি এটা কথা উঠিছে যে যিমান দিন হাজিৰা কৰা যিখিনি মানুহ যেনে সদায় কাম কৰে সদায় যিখিনি মানুহে আয়োজন কৰে তেওঁলোকে কেনেকে চলিব ইমান দিন গতিকে তাৰ কাৰণে বিভিন্ন ধৰণৰ ভাবিব পাৰি কথাটো এটা হল আপোনালোকে কন্ট্ৰিবিউট কৰিব পাৰে পইচা ভাৰতবৰ্ষত বিভিন্ন জায়গাত মানুহ আছে অসমীয়া মানুহ তেওঁলোকে যদি অসমলৈ দিব কৰিব খোজে তেনেকুৱা কিছুমান এনজিও আছে যিসকল এনজিও অসমত কাম কৰি আছে গতিকে সেইটো আপোনালোকে চাই ল'ব কাৰণ কি মই ক'বাত দুটা এনজিওত আচলতে মই পইচা দিব যাওঁতে এটা এনজিওত মই খবৰ ললো বেংগলোৰত তেওঁলোকে দিলো মই পিছত গম পালো অসমত তেওঁলোকে নকৰে যি কি নহওক আৰু উপায় আছে আপোনালোকে আমি সকলোৱে দিছো ময়ো দিছো সিএম ফাণ্ডত চিফ মিনিষ্টাৰ ফাণ্ডত দিব পাৰে বা মই প্ৰাইম মিনিষ্টাৰ ফাণ্ডতো দিছো তাতেও দিব পাৰে আপোনালোকে 10 টকা হলেও যিমান হলেও যদি দিব পাৰে গোটেই গোট খালে যথেষ্ট সহায় হ'ব আৰু তাৰ উপৰি আৰু এটা চিন্তা যে আৰু কি কৰিব পাৰি যদি আমি বহুতৰ যে আমি ওচৰ চুবুৰীত থকা যদি আমি মানুহখিনি খোৱাব পাৰো চাউল দালি কিবা যোগাৰ ধৰিব পাৰো এনেকুৱা কিছুমান চিন্তা মোৰ বন্ধু ভাৰতৰ বাহিৰৰ অসমীয়া বন্ধু তেওঁলোকে আমি কথা পাতিছো যে কেনেকে কি কৰিব পাৰি মোৰ মতে সেইটো কৰাটো উচিত হ'ব কাৰণ কি মই মানে কি ধৰণৰ কৰিব লাগিব হেতু ক'ব খুজিছো যে আমাৰ মাননীয় হেলথ মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত দাক মই ফোন কৰিলো হিমন্ত দাক কি কৰিব পাৰো কেনেকে কন্ট্ৰিবিউট কৰিব পাৰো তেওঁ ক'লে যে হেই যেতিয়া মই দিন হাজিৰা মানুহখিনি কথা ক'লো তেওঁ ক'লে যে সেইখিনিটো কৰি বিচাৰি কন্ট্ৰিবিউট যেনেকে পাৰিছে কৰিছে আৰু প্লাস ভাৰত চৰকাৰেও 170 লাখ কোটি টকা নেকিমান বিৰাট ডাঙৰ এমাউন্ট এটা তেওঁলোকে আপোনালোকে জানেই 10 দিন মান আগতে ৰিলিজ কৰিছে সেইটো এইখিনি মানুহৰ কাৰণে তেওঁলোকৰ খোৱা বোৱা চৰকাৰে বা বিভিন্ন অৰ্গানাইজেচনে যোগদান দিছে তেওঁ ক'লে যে পাৰা যদি এতিয়া কি হৈছে আমাৰ ডক্টৰখিনি আমাৰ সৈন্য তেওঁলোকে আমাক চাব তেওঁলোক ভালে থাকাটো বৰ দৰকাৰ তেওঁলোকে দিনে ৰাতি খাটিছে গতিকে অসমত খুব ধুনীয়া আয়োজনো কৰিছে মানে গোটেইখিনি তৈয়াৰী কৰিছে যদি আগবাঢ়ে এইটো কি কৰিব লাগিব তাত ভালকে কৰিছে গতিকে তেওঁ হিমন্ত দাই ক'লে যে পাপন পাৰা যদি তুমি ডক্টৰৰ যিখিনি প্ৰটেকচন বস্তু লাগে প্ৰটেক্টিভ গিয়াৰখিনি যে সেইখিনি যদি পোৱা চাবা কাৰণ কি সেই বস্তুখিনি খুব নাটনি হৈছে গোটেই ভাৰতবৰ্ষত মই বম্বেটো গম পাওঁ ৰাজস্থানতো গম পাওঁ কৈছে তেওঁ ক'লে যে পাপন পাৰা যদি সেইটো কিবা কানেকশ্যন পোৱা চাবা মই 2-3 দিন মান লাগি পালো এটা কানেকশ্যন মই দুটাই পালো ইনফেক্ট সিংগাপুৰ আৰু বিদেশৰ তেনেকে দি পেলে মই হিমন্ত দাক মই হেলথ সেক্ৰেটাৰীক দিলো কন্টেক্টখিনি তেওঁলোকে চাগে নিশ্চয় এইখিনি আগবঢ়াব এতিয়া বাকি তাৰ বাহিৰে মই হেতু ক'ব খুজিছো যে তেওঁলোকৰ কথা পাতি হেতু গম পালো বা আমি যিখিনি গম পালো যে আমি যদি তেনেকে দিব যাওঁ ক'বাত নিজে সহায় কৰিব যাওঁ চুবুৰীত বা চাৰিআলিত বা ক'বাত সেই মানুহখিনি যদি আপোনালোকে কৰিব যায় এটা নিয়মৰে বা এটা পদ্ধতিৰে গলে ভাল নহলে খেলিমেলি হ'ব পাৰে যদি ভিৰভাৰ লাগে যেটো লকডাউন হৈছে তাৰ গোটেই উদ্দেশ্যটো বিফলে যাব গতিকে আমি হয় কিবা যদি আপোনালোকৰ কিবা ভলান্টিয়াৰ কৰিব খুজিছে বা কিবা এনেকুৱা চিন্তা কৰিছে ওচৰৰ থানাত ফোন কৰি সুধিব পাৰে যে আমি কি কৰিব পাৰিম আপোনালোকে যদি পুলিচৰ সৈতে বা গোটেই যদি পদ্ধতিটো তেনেকে যায় সিস্টেমৰ দি যায় তেতিয়া হলে বস্তুটো কন্ট্ৰোল হ'ব ভাল হ'ব গতিকে সেইখিনি অনুৰোধ জনাইছো